এই ক্ষেত্ৰত আমি আমচুৰ ফলাফলৰ বাবে সকিয়ানি দিছোঁ। প্ৰথমতে আমি ধিক্কাৰ জনাইছোঁ। এনেকুৱা ঘটনা আমাৰ ইয়াত হ'ব নালাগিছিল। কিছুদিনৰ পৰা আমি লক্ষ্য কৰি আছোঁ, দীনদয়াল উপাধ্যায়ৰ যি বিদ্যুৎ আঁচনি আছে, আমাৰ স্থানীয় লাইনমেন হৰমুজ আলী আৰু লগতে কেইজনমান কৰ্মীৰ লগত ব্যাপক হাৰে প্ৰত্যেকখন ঘৰৰ পৰা 2,000-ৰ পৰা 3,000 টকাকৈ সংগ্ৰহ কৰা আমি দেখা পাইছোঁ। লগতে ৰাইজে অভিযোগ কৰিছে। এই ক্ষেত্ৰত আমি গৌৰীপুৰ উপসংমণ্ডলৰ এছ.ডি.অ' বিষয়াক আমি লগ কৰাত তেওঁ কৈছে যে ইয়াৰ পৰা এই আঁচনিৰ বাবে কোনো ধৰণৰ পইচা বা কোনো ধৰণৰ উৎকোচ দিব নালাগে। গতিকে আমি লিখিতভাৱে অভিযোগ দিছোঁ আমি, কিন্তু এছ.ডি.অ' বিষয়াজনে এতিয়াও কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। এতিয়া আপোনালোকৰ জৰিয়তে বিদ্যুৎ বিভাগ তথা বিদ্যুৎ মন্ত্ৰীলৈ আমি এটা স্পষ্টভাৱে সকীয়াই দিব বিচাৰিছোঁ, যদি অতি সোনকালে যদি লাইনমেন আৰু ঠিকাদাৰৰ বিৰুদ্ধে যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমি আমচু কিন্তু হাত সাবটি বহি নাথাকোঁ, আমি কিন্তু তীব্ৰ আন্দোলন কৰিবলৈ বাধ্য হ'ম। ইয়াত এছ.ডি.অ' জড়িত থকা বুলি সন্দেহ কৰে নেকি আপোনাৰ? নিশ্চয় জড়িত হৈ আছে, কিয়নো আমি অভিযোগ কৰাৰ পিছতো বাৰে অভিযোগ কৰাৰ পিছতো এই ঠিকাদাৰ আৰু লাইনমেনৰ বিষয়ে কোনো ধৰণৰ পদক্ষেপ নোলোৱাত আমি নিশ্চয় আমাৰ সন্দেহ বুজিছে যে এছ.ডি.অ' জনৰ লগত আছে।